নমস্কাৰ আজি হল 14 জুলাই এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে যিসকল ডিএমই ষ্টুডেণ্ট আছিল এক্সাম দিছিল টেকনিক্যাল নন টেকনিক্যাল সকলোৰ কাৰণে সো টেকনিক্যালৰ কাৰণে এটি আপডেট আহিছে যিসমূহ আপোনালোকৰ ভাইবা হৈ আছে স্কিল টেষ্ট হৈ আছে তাৰ পিছত আপোনালোকৰ ফাইনাল কাট অফ কোনটো হ'ব বা আপোনালোকৰ সিলেকশন কেতিয়াকৈ হ'ব আৰু ডিএমই নন টেকনিক্যাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব বহুতে মোক প্ৰশ্ন কৰিছিল সেই আপডেটটো কেন্দ্ৰ কৰি আমি ভিডিওটো লৈছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ভিডিও বুলি নহয় আপোনালোকে জানে বিশ্বাসী বন্ধুৱে প্ৰতিদিনে সকলোকে সহায় কৰি আহিছে যিকোনো ধৰণৰ সহায় আপোনালোকে আমাৰ পৰা পাব আমাৰ চেনেলৰ জৰিয়তে ক্লাছো কৰা হৈছে আৰু ডিএমই যিসমূহ টেকনিক্যাল এক্সামৰ ভাইভা অনুষ্ঠিত হৈছে স্কিল টেষ্ট আৰু ভাইভা এনএম জিএনএম ল্যাবৰেটৰী টেকনিচিয়ান সকলোৰে কাৰণে আমি পিডিএফও দি আছো সো নন টেকনিক্যালৰ কাৰণেও যদি আপোনালোকে ডিএমই যিসকলে পিডিএফ লোৱা নাই বা টেকনিক্যালৰ ভাইভাৰ কাৰণে পিডিএফ ল'ব বিচাৰে তেনেহলে আপোনালোকে আমাৰ এই নম্বৰটোত পেমেন্ট কৰি গুগল পে ফোন পেৰ জৰিয়তে আপোনালোকে পিডিএফ গিটা ল'ব পাৰিব মাত্ৰ 149 रुपीसত সো আপোনালোকে কাইন্ডলি যদি পিডিএফ গিটা লাগে এই নম্বৰটোত 149 रुपीस পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিব এইটো নম্বৰটো হোৱাটছআপ আছে আপোনালোকে পিডিএফ পাই যাব ঠিক আছে আমাৰ নম্বৰটো হৈছে 8638668390 সো বেছি নহয় 149 মাত্ৰ 149 ত আপোনালোকে বহুকেইটা পিডিএফ পাব ডিএমই টেকনিক্যালৰ ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে এতিয়া মেইন কথাটোলৈ আহিছো বহুতৰ এটা প্ৰশ্ন স্যাৰ ডিএমই নন টেকনিক্যাল এক্সামৰ ৰিজাল্ট কেতিয়া দিব আপুনিটো জুনতে ৰিজাল্ট দিব বুলি কৈছিল কিন্তু জুলাই 14 তাৰিখ হলাহি এতিয়ালৈকে ৰিজাল্ট নাই গতিকে আপুনি জনাকচোন আমি কেনেকৈ কি কৰো ৰিজাল্ট দিবনে নিদিয়া স্বাস্থ্য বিভাগৰ আমি অধৈৰ্য হৈছো ৰখি গতিকে সকলোৰে প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ মাজত আহিছো যেহেতু অফিচিয়ালি এতিয়ালৈকে ডিএমই নন টেকনিক্যাল ৰিজাল্টৰ কোনো ধৰণৰ আপডেট অহা নাই মই হেতু মেইনলি কৈ দিও কিন্তু আন অফিচিয়ালি কিছুমান আপডেট আহিছে যিবোৰ আপোনালোকে অতি সোনকালে পাব আৰু ভিডিওটো হেকলকে চাব যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো লাইক সাবস্ক্ৰাইব কৰি ল'ব সো মেইন কথাটো হ'ল আপোনালোকৰ বৰ্তমান ডিএমই নন টেকনিক্যাল এক্সামৰ ৰিজাল্টক যেটো সকলো অপেক্ষা কৰি আছে আপোনালোকে জানে এডিআৰি নতুনকৈ 3.0 আহিব এডিআৰি 3.0 অহাৰ লগে লগে আপোনালোকে তাৰ আগতে আপোনালোকৰ নিযুক্তিসমূহ হ'ব সেপ্টেম্বৰত আপোনালোকৰ নিযুক্তিসমূহ হৈ যাব তে সেপ্টেম্বৰত নিযুক্তি হলে আপোনালোকে জানেই যে মাজত আগষ্ট আছে আগষ্টৰ মাহটো আছে ঠিক আছে এটা আগষ্টৰ মাহটো যেটো আছে ডিএমই নন টেকনিক্যালৰ বৰ্তমান স্কিল টেষ্ট আৰু ভাইভা হৈ আছে এটা ডিএমই নন টেকনিক্যালৰ স্কিল টেষ্ট আৰু ভাইভাৰ পিছতে আপোনালোকৰ ডিএমই নন টেকনিক্যাল নহয় ডিএমই টেকনিক্যাল স্কিল টেষ্ট আৰু ভাইভাৰ পিছতে ডিএমই নন টেকনিক্যালৰ ৰিজাল্ট দিব এটা ডিএমই নন টেকনিক্যালৰ ৰিজাল্ট কেতিয়া দিব আপোনালোকে জানে ভাইভা বহুতৰ অনুষ্ঠিত হৈ আছে ভাইভা হয়তো জুলাই 29 তাৰিখ মানলৈকে ভাইভা আছে ডিএমই টেকনিক্যাল এক্সামৰ সো আপোনালোকে অকনমান সময় ওয়েট কৰিব লাগিব কিয়নো বৰ্তমান কৰ্তৃপক্ষসমূহ বহুত ব্যস্ত হৈ আছে যেহেতু টেকনিক্যাল এক্সামৰ সেপাৰেট নন টেকনিক্যাল এক্সাম সেপাৰেটকে পাতিছে গতিকে সকলোৰে ইতিমধ্যে বহি চোৱা হৈছে আপোনালোকে নাভাবিব যে বহি চোৱা হোৱা নাই বহি চোৱা হৈছে এতিয়া ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰা বাকি আছে ৰিজাল্টসমূহ অকনমান অপেক্ষা কৰিব আপোনালোকৰ ডিক্লেয়াৰ কৰি দিব আৰু আপোনালোকে ডিক্লেয়াৰ কৰিব জুলাইৰ শেষ মানতে আপোনালোকৰ ডিক্লেয়াৰ কৰিব পাৰিব ঠিক আছে জুলাই লাষ্টতে আপোনালোকৰ পাই যাব ৰিজাল্টসমূহ ইয়াতে কোনো ধৰণৰ টেনচন ল'ব নালাগে আৰু বহুতে কৈ আছে স্যাৰ ডিএমই নন টেকনিক্যাল আৰু টেকনিক্যালৰ গেট 4 পোষ্ট ওলাব নেকি গেট 4 টো পৰীক্ষাই নহল এটা গেট 4 পৰীক্ষাটো কিয় নহল এটা গেট 4 পৰীক্ষা ওলাব নে নলয় মই তাৰ বিষয়টো কৈ আছো বহুতে ৰখি আছিল এই আপডেটটোলৈ সো গেট 4 যিখিনি পোষ্ট আছে বৰ্তমান একেলগে আপোনালোকৰ মুকলি কৰি দিব বৰ্তমান আপোনালোকৰ ডিএমই এক্সট্ৰা কৈ আহিব এডিআৰি এক্সট্ৰা কৈ আহিব এডিআৰি নতুনকৈ আকৌ ভ্যাকেন্সি ওলাব এটা ডিএমই নতুনকৈ ভ্যাকেন্সি ওলাব আপোনালোকে আপডেটসমূহ পাবই যি সকলে আপডেট এপ্লাই কৰিছিল গেট 4ত তেওঁলোকৰ পৰীক্ষাসমূহ অতি সোনকালে অনুষ্ঠিত হ'ব আপোনালোকে প্ৰিপাৰেচনবোৰ চলাই থাকিব কাৰণ প্ৰিপাৰেচনটো বেষ্ট প্ৰিপাৰেচন যদি নচলাই তেনেহলে পৰীক্ষা আজি পাতিলেও আপোনালোকে ৰিজাল্ট ভাল নহব কালি পাতিলেও ৰিজাল্ট ভাল নহব বা এবছৰ পিছত পাতিলেও ৰিজাল্ট ভাল নহব মেইনলি আপোনালোকে প্ৰিপাৰেচনটো চলাব আৰু যদি আপোনালোকে পিডিএফ লাগে আমি অলৰেডি নাম্বাৰ দিলোই গেট 4 যদি এক্সামৰ কাৰণে পিডিএফ লাগে আমি দি আছো সো যিসকল ল'ব বিচাৰে লৈ ল'ব পাৰে আৰু আপডেটসমূহ ভাল লাগিলে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মেইন কথা হ'ল ডিএমই টেকনিক্যালৰ যিসমূহ ভাইভা হৈ আছে ডকুমেন্ট ভেৰিফিকেশন আপোনালোকৰ গুটিখিনি সঠিক কৰি লৈ যাব ঠিক আছে আপোনালোকৰ যদি ডকুমেন্ট ভেৰিফিকেশন সঠিক নহয় মেইনলি এমপ্লয়মেন্ট এক্সেঞ্জ বহুতে কেণ্ডিডেটে কৈছে স্যাৰ মোৰ এমপ্লয়মেন্ট এক্সেঞ্জখন নাথকাৰ কাৰণে মোক ঘূৰাই পঠাইছে ইন্টাৰভিউটো লৈছে কিন্তু সিলেকশন হম না নহম নাজানো কিন্তু কথা হ'ল এমপ্লয়মেন্ট এক্সেঞ্জ কাৰ্ডখন আপোনালোকে মেইনলি ৰিনিউ হৈছে নে নাই বা এমপ্লয়মেন্ট এক্সেঞ্জ কাৰ্ডখন ফেইল হৈছে নেকি আপোনালোকে এবাৰ চাই ল'ব ৰিজেক্ট কৰি দিব পাৰে কিন্তু এমপ্লয়মেন্ট এক্সেঞ্জ কাৰ্ডখন মেইন আপোনালোকৰ কাৰণে যিসকলে ভাইভা দিবলৈ ওলাইছে আৰু আপোনালোকক কোৱেশ্চন কি খুদিব অলৰেডি আমি ক্লাছত কৈছো আৰু বেসিক্যালি ইমান টান কোৱেশ্চন নুহুদে আপোনালোকে জিকে কোৱেশ্চন খুদিব পাৰে বা আপোনালোকৰ যিখিনি পোষ্ট ৰিগাৰ্ডিং তাৰ ওপৰত কোৱেশ্চন খুদিব পাৰে অলৰেডি আমি ক্লাছত ডিসকাস কৰিছো আৰু পিডিএফ ল'ব যিসকলে বিচাৰিছে পিডিএফ লৈছে আৰু যিসকলে পিডিএফ ল'ব এতিয়াও বিচাৰি আছে তেনেহলে আমাৰ নাম্বাৰটো অলৰেডি কৈ দিছো 8638668390 সো পিডিএফবোৰ পাই যাব আৰু নতুনকৈ কিবা ভ্যাকেন্সি ওলাব নেকি ইয়াৰ ওপৰতো বহুতে প্ৰশ্ন খুদি আছে সো নতুনকৈ আৰু বহুকেইটা ভ্যাকেন্সি ওলাব বাকি আছে নতুনকৈ কি হৰ স্বাস্থ্য বিভাগত বহুকেইটা পোষ্ট খালি হৈছে এইমছত
এমছত ভেকেঞ্চি ওলাব চ' জিএনএমত ভেকেঞ্চি ওলাব এএনএমৰ ভেকেঞ্চি ওলাব ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ওলাব লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি ওলাব তাৰপিছত ড্ৰাইভাৰৰ এডিআৰিত আকৌ এডিআৰি 3.0ৰ ভেকেঞ্চি ওলাব এডিআৰি এবাৰ অসম পুলিচৰ নতুনকৈ ভেকেঞ্চি ওলাব গতিকে বহুকেইটা ভেকেঞ্চি ওলাব আৰু বহুকেইটা পৰীক্ষা হ'ব চ' আশা কৰোঁ আপোনালোকে প্ৰতিটো পৰীক্ষাই যাতে ভালকৈ দিয়ে প্ৰতিটো পৰীক্ষাই আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব লাগিব ঠিক আছে চ' প্ৰতিটো পৰীক্ষা আপোনালোকে একদম ফুল কনফিডেণ্টত দিব আজি যদি আপোনালোকে মেথছটো দুৰ্বল কাইলৈকে সেই মেথছটো যদি আপোনালোকে ঠিক কৰি লয় আজি যদি আপুনি ইংলিছত দুৰ্বল কালি যদি আপোনালোকে ইংলিছটো ঠিক কৰি লয় তেতিয়াহে আপোনালোকে পৰীক্ষাটো আপোনালোকে 100% দিব পাৰিব কিয়নো বহুতে কি কৰে এবাৰ এটা কৰা ভুলে বাৰে বাৰে কৈ থাকে যে এইবাৰ মোৰ মাৰ্কছটো কমি গ'ল কিয় কমি গ'ল সেইটো নাজানে ঠিক আছে সেইটো আপোনালোকে চালি জাৰি চাব লাগিব কোনটো ছাবজেক্টত আপুনি দুৰ্বল কোনটো ছাবজেক্টত আপুনি ভাল যিটো ভাল ছাবজেক্ট সেইটো আপুনি দুদিনমান দেৰিকৈ পঢ়ক আৰু যিটো টান পায় সেইটো আজিৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক গ্ৰামাৰ চাব প্ৰিপ'জিশ্যন চাব চিননিম এণ্টনিম চাব ভকেবুলাৰী গোটেইখিনি চাব তাৰপিছত আপোনাৰ মেথছৰ পাৰ্চেণ্টেজ চাব টাইম এণ্ড ডিষ্টেঞ্চ চাব ৰিজনিং চাব গোটেইখিনি আপোনালোকৰ মেইনলি যিখিনি দৰকাৰী গোটেইখিনি আপোনালোকে আজিৰ পৰা চাব চিলেবাছটো আপোনালোকৰ ছেমেই থাকে সকলোৰে গতিকে দেৰি নকৰিব চ' প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক ভিডিঅ'টো আপডেটটো এইখিনি আছিল আশা কৰি চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য ভিডিঅ'টো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম